ককা চিন্তা নকৰিবা, তোমাক আমি একো হ'বলৈ নিদিওঁ। তোমাক সোনকালে ঘৰলৈ লৈ যাম। ডক্টৰ আংকুল, আমাৰ ককা ভাল হৈ যাবনে আজিয়ে? ভাইটি ঠিক হৈ যাব বাৰু, চিন্তা নকৰিবা দেই। তোমালোকৰ ককা অতি সোনকালে ভাল হৈ যাব। ছাৰ অকণমান বাহিৰলৈ ব'লকচোন। ধুনু, ডালিমগুটি, বাবু, তহঁতি ককাৰ লগতে থাক দেই, আঁতৰ নহ'বি ইয়াৰ পৰা। দাদা। ছাৰ মই দেখোন একো ঠিক দেখা নাই, এতিয়ালৈকে দেখোন খুৰাই চকুৱে মেলা নাই। মিষ্টাৰ পটেশ্বৰ চিন্তা নকৰিব। কি যে হ'ব দেই, কিবা বুকুখন ঢিপিক ঢাপাককৈ আছে আৰু দেই মোৰ। ধুনু, পটেশ্বৰ দাদা ক'ত? ডক্টৰৰ কথা পাতিছিলে জানো? মেনকা পেহী, পটেশ্বৰ দাদা ডক্টৰ আংকুলৰ লগত বাহিৰত গৈছে, আমাক ককাৰ লগত ৰখি থাকিব কৈছে। কি যে হ'ব, মানে টেনশ্যনত মাথাটো কাম নকৰা হৈছে মোৰ। এই বুঢ়াটোক যে মই কিমান দিন কৈছোঁ আপুনি এনেকৈ খিৰিকীখন খুলি খুলি নুশুব পায়। এই বুঢ়াটোৱে কয় নহয় ভয় নকৰোঁ, একোডাল ভয় নকৰোঁ, পাইছে এতিয়া। ক'বও নাপায়, এতিয়া হস্পিটেলত আছোঁ। মানে মোৰ মূৰটোৱে কিবা কাম নকৰা হৈ গৈছে। এনেকুৱা পেহী তুমি সাপডাল কেলৈ মাৰি নেপেলালা? এই ডালিমগুটি কেনেকৈনো মাৰিবি, সেইডাল কিবা বিষাক্ত সাপ আছিলে আৰু যি মস্ত প্ৰকাণ্ড, মোৰ নিজৰে দেখি ভয় লাগি গৈছে। মই কেনেকৈ মাৰোঁ বাৰু? মেনকা পেহী মৰা হ'ব লাগিছিলে, মই একো ভয় চয় নকৰিলোঁ হয়। মই ককাক কামুৰিবই নিদিলোঁ হয়, সাপডালক পূৰা গচকি গচকি মাৰি পেলালোঁ হয়। এই কথা ক'ব আহে সি, সাপডালক মাৰে যিহে মস্ত প্ৰকাণ্ড সাপ। মেনকা পেহী, তুমিনো কেনেকৈ গৈ সাপডাল দেখিলা? ককা বিচনাৰ ওপৰতে আছিলে নি সাপডাল? নহয় ধুনু, মই গৈ বিচনাৰ ওপৰত সাপডাল দেখা নাই। গোটেই দৰ্জা খিৰিকীবোৰ খোলা। মই ভাবিলোঁ খুৰা চাগে কিবা ভাত পানী বনাই আছে। মই সোমাই গ'লোঁ নহয় খুৰাকৈ মাতি। তাৰপিছত দেখিছোঁ খুৰা পূৰা টোপনিত, মানে টোপনিত লাল কাল, একোকে গম নাপায়। তাৰপিছত ময়ো এনেকৈ বিচনাৰ ওচৰত এনেকৈ ভৰিখন দিব লৈছোঁ, দেখিছোঁ সাপ এডাল নহয়, মস্ত মটীয়া কালাৰ সাপ। সেইডালে আহি আছে। মই একো কৰিব পৰা নাই, মোৰ ভয়ো লাগিছে। তাৰপিছত সাপডাল আহি পটককৈ ভৰিতে দিলে নহয় কামোৰ মাৰি। তাৰপিছত মই যাকৈ খেদিলোঁ, ওচৰত একো নাছিলেও যে মই কিবা এটা দলিয়াই দিম, মাৰি দিম সাপডালৰ গালে। একোৱেই নাছিলে ওচৰত। মই ভয়ে ভয়ে খেদাই বুঢ়াক যেনে তেনে বাহিৰলৈ লৈ আহিছোঁ আৰু। তাৰপিছত পটেশ্বৰ দাদাক ফোন কৰিছোঁ। গম পালোঁ, তাৰমানে খিৰিকীয়েদি সোমাই আহিছিলে সাপডাল। কি যে হ'ব এতিয়া? হে প্ৰভু, ককা যেন সোনকালে ঠিক হৈ যায়, তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জানো পাই, ভগৱানে আৰু বচালেহে বচোৱা আৰু। বৰ বিষাক্ত সাপ, ডক্টৰ ছাৰেও কৈছে। এইডাল হেনো কিবা বহুত বেয়া সাপ হয়, আৰু এই পয়জনটো খুৰা গাত গুচি গৈছে, সোমাই তেজত মিহলি হৈ গ'ল। বাবু, ডালিমগুটি বা, মেনকা পেহী, ব'লা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আমাৰ ককা যেন আজিয়ে ভাল হৈ যায়। মিষ্টাৰ পটেশ্বৰ, চাওক, আমি এজন ৰোগীক এনেকৈ শুশ্ৰূষা কৰোঁ যাতে ৰোগীজন সোনকালে ভাল হৈ উঠে। আমি নিবিচাৰোঁ যে ৰোগীজন মৰক। এতিয়া বাকী আৰু ভগৱানৰ ওপৰত মিষ্টাৰ পটেশ্বৰ, কি কৰিম আৰু? আপুনিও গম পায় সাপডাল বহুত পয়জনিয়াছ আছিলে, তেজত ইতিমধ্যে মিহলি হৈ গৈছে। আমি এণ্টিভেনম মাৰিছোঁ, তথাপিও এতিয়াও হুঁচ অহা নাই। ছাৰ আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ আৰু আমাৰ খুৰাক চাব, আৰু আপোনাৰ ওপৰতে আমাৰ ভৰসা। মিষ্টাৰ পটেশ্বৰ, এতিয়া কিন্তু বহুত কণ্ডিশ্যন ক্ৰিটিকেল হৈছে। মই আপোনাক ইতিমধ্যে কৈছোঁ, জনাইছোঁ। বাকীখিনি আৰু কিবা হ'লে আৰু মোৰ ওপৰত ৰিস্ক নাই, কাৰণ মই মোৰ নিজৰ 100% যিমান দিব পাৰোঁ দিছোঁ। হ'ব আৰু ছাৰ, মইনো আৰু কি ক'ম আৰু, ভগৱানকে আৰু প্ৰাৰ্থনা জনাইছোঁ আৰু ভগৱানে যেন চকু মেলি চায়। আপুনিও চেষ্টা কৰিছে মই গম পাইছোঁ, তথাপি আৰু এবাৰ চাব ছাৰ। মিষ্টাৰ পটেশ্বৰ, মই ইমানটোৱে ক'ব পাৰিম, আৰু 2 ঘণ্টা সময় আছে আমাৰ হাতত। এই 2 ঘণ্টাৰ ভিতৰত যদি চকু নেমেলে, তেনেহ'লে কিন্তু তাৰ পিছৰখিনি আৰু মই একো কৰিব নোৱাৰিম। হ'ব দিয়ক আৰু ছাৰ, কিনো ক'ম আৰু ময়ো। যদি কিবা মেডিচিনৰ প্ৰয়োজন হয় তেনেহ'লে মোক জনাব, মই কিনি আনি দিম। হ'ব মিষ্টাৰ পটেশ্বৰ, আপুনি ইয়াতে বহক আৰু অকণমান সময় পিছে পিছে চাই থাকিব। ভৰি হাত যদি কিবা লৰচৰ কৰে, চকু মেলে, আমাক লগে লগে ইনফৰ্ম কৰিব। হ'ব বাৰু ছাৰ। বচাবা আৰু ভগৱান দেই, এই বুঢ়াক বচাবা আৰু। কমটি তেল ফাটিছিলে নেকি? কতদিন কৈছোঁ দৰ্জা খিৰিকী মেলি নুশুব বুলি, কথাই নুশুনে নহয় বুঢ়াটোৱে। এফালে আকৌ ঘৰৰ পিছফালে মস্ত বাৰী, তাত বাৰু সাপ চাপ নাথাকাকৈ থাকেনে বাৰু? সেই বাৰীখনৰ পৰাই বোধহয় আহিছিলে।
আৰু 2 ঘণ্টা হে প্ৰভু সেই 2 ঘণ্টা সময় দিছে ডক্টৰে মোৰ যে বুকুখন একদম ধাম ধুমকৈ মাৰিছে ভিতৰত আৰু কি কৰিম অ' ভগৱান তুমি বচোৱা আৰু তুমি বচোৱা বুঢ়াই যেন চকু তকু মেলে আৰু দেই বচোৱা আৰু বচোৱা ভগৱান বচোৱা মেনকা যদি গৈ নাপালে হয় কি হ'লে হয় বাৰু বুঢ়া ঘৰতে মৰিলে হয় হস্পিটেল দূৰৰহে কথা কোনোতো আমি গমো নাপালোঁ হয় তুমি এতিয়া কোনটো ৰুমত বাট হৈছে এতিয়া সুধাও নহ'লে নহয় সেইটো পটেশ্বৰ বিশাল দা মিহি দা পটেশ্বৰ খুৰা কোনটো ৰুমত থৈছে আৰু এতিয়া কণ্ডিশ্যন কেনেকুৱা কি বুলিনো ক'ম আপোনালোকক এতিয়া ডক্টৰে 2 ঘণ্টা সময় দিছে 2 ঘণ্টাৰ ভিতৰত যদি একো উন্নত নহয় তেনেহ'লে ডক্টৰে হেনো বচাব নোৱাৰে খুৰাৰ গাত গোটেই পয়জন মিহলি হৈ গ'ল তেজৰ লগত অঁ বিশাল দা মিহি দা 2 ঘণ্টাই সময় দিছে আৰু ভগৱানে বচালে হয় আৰু তাকে প্ৰাৰ্থনা কৰিছোঁ খুৰা যেন বাচি যায় আৰু ডাক্তৰে কৈছে দামী এণ্টিভেনম এটা দিছে বুলি আৰু এটা কিবা দিম বুলি কৈছে সেইটো দিয়াৰ পিছতহে গম পাম আৰু বাচেনে আৰু কি হয় জানো মানে পটেশ্বৰ কেনেকৈ কামুৰিব পালে খুৰাক বাৰীত কাম বন কৰি আছিলে নেকি বাৰু নাই মিহিদা ঘৰৰ ভিতৰতে আছিলে বিচনাতে কামুৰিছে বুঢ়া হেনো টোপনিত লাল কাল মেনকা গৈ দেখে সাপডালে বোলে কামুৰি দিলে নহয় মেনকা চকুৰ আগতে মেনকাই কৈছে এনেকুৱা মস্ত সাপ বোলে তাইও ভয় কৰিছে তথাপিও খেদোতে গ'ল বাৰু তাৰপিছত মোক মেনকাই ফোন কৰি লগে লগে ক'লে ছাৰ ইমাৰ্জেঞ্চি ছাৰ বলকচোন হাত ভৰি লৰাইছে লিলি অ' লিলি বাইদেউ আহক ঐ লিলি খবৰটো পালা নাই 2 ঘণ্টা সময় দিছে মাত্ৰ 2 ঘণ্টা কি কয় বাইদেউ মানে খুৰা 2 ঘণ্টা সময় দিছে ডক্টৰে বিশালে দেখোন ফোন কৰি কোৱাই নাই নক'ব পাৰে দিয়া লিলি কেনেকেনো ক'ব তাতে যিহে পৰিৱেশ আমাৰ সেই বাবু দেউতাকক পঠাইছোঁ বাবু দেউতাকে খবৰটো দিলে বোলে এনেকুৱা তেনেকুৱা কথা মই বোলে সেইকাৰণে পটককৈ আহিলোঁ দৌৰি তোমালোকক ক'বলৈ মানে পেটুলি বাইদেউ কিবা খবৰ পাইছে নেকি খুৰাই অঁ খিলি বাইদেউ ডক্টৰে কেৱল ভগৱানকহে বোলে প্ৰাৰ্থনা কৰিবলৈ দিছে 2 ঘণ্টা সময় দিছে মাত্ৰ এই 2 ঘণ্টাৰ ভিতৰত যদি খোজ নাহে নহয় বুঢ়া আৰু চেটেপ হয় নি তেনেহ'লে আমিবোৰ যাওঁ আকৌ ওলাওক আকৌ বলক আপুনিও কাপোৰযোৰ সলাই আহকগৈ লিলি বল আমিও যাওঁ গোটেইগাল অঁ তাকেতো ময়ো ভাবিছোঁ বাইদেউ আমি গ'লেই ভাল হ'ব মোৰ যে ভয়ত যেতিয়া আৰু ভাগিবলৈ মুতিবহে লাগিছে আৰু মই ক'ত আছো মই খুৰা আপুনি সুস্থ হৈ গ'ল দেই মিঠাই খুৱাব লাগিব কিন্তু ভৰিখন বিষে ধৰিছে ডক্টৰ ছাৰ বৰ বিষে ধৰিছে গধুৰ লাগি গৈছে মোৰ ভৰিখন গধুৰ হৈ গৈছে খুৰা বেজি দিছোঁ নহয় ঠিক হৈ যাব একদম চিন্তা নকৰিব দেই এতিয়া দৌৰিব পাৰিব আৰু বিষ ক'ৰবাত উৰিব ৰূপালী পিংকি এটা মাৰি দিয়া বিষে ধৰিছে ছাৰ বিষে ধৰিছে বহুত য়েছ ছাৰ ৰ'ব খুৰা মই পেইন কিলাৰ মাৰি দিম নহয় আপোনাৰ বিষ চিষ চব নাইকিয়া হ'ব দেই চিন্তা নকৰিব মেনকা ডক্টৰ ছাৰ এই ছোৱালী এজনী আহিছিলে নহয় মোৰ লগত এই ছোৱালীজনী ক'ত গ'ল বাৰু মাৰি দিয়ক পাই বেজি মাৰে নে কি মাৰে মাৰক আৰু বিষত থাকিব পৰা নাই খুৰা অকল ছোৱালীজনীয়ে নহয় আপোনালোকৰ গোটেই গাঁওখনৰ মানুহে উঠি আহিছে চব বাহিৰত ৰখি আছে মাতি দিয়কচোন গোটেই গালকে বোলো কওঁ আজি জন্মৰ ঘৰৰ পৰা ঘূৰি আহিলোঁ ছাৰ আপুনি বাহিৰত খবৰটো দি দিয়ককে মই এখেতক পেইন কিলাৰটো মাৰি দিওঁ ড'জটো অকণ বঢ়াই দিবা দেই হ'ব ছাৰ 2 ঘণ্টা হৈ গ'ল এতিয়াও ডক্টৰ নাৰ্ছ অহা নাই মোৰ কিবা বুকুখন ডিপিক ঢাপাক কৰিছে
কি যে হ'ব পটেশ্বৰ এবাৰ যোৱা নেকি এবাৰ সুধিবলৈ তুমি ৰ'বা তোমালোক ইয়াতে বহি থাকা মই খবৰটো লওঁ কংগ্ৰেচুলেশ্যনছ আপোনালোকৰ প্ৰাৰ্থনা কামত আহিলে আপোনালোকৰ খুৰা সম্পূৰ্ণ বিপদমুক্ত হ'ল এনেকৈ যদি থাকে কালিলৈকে আমি ৰিলিজে দিব পাৰিম আমাৰ লগত কথাও পাতিছে এতিয়া আপোনালোকে চবেই কথা পাতিব পাৰিব বহুত বহুত ধন্যবাদ ডক্টৰ ছাৰ